মই ভোটদান কৰিলোঁ। সেইটো আমাৰ গণতান্ত্ৰিকভাৱে এটা স্বাধীন ভাৰতৰ স্বাধীন নাগৰিকৰ এটা ডাঙৰ অধিকাৰ আৰু সেই অধিকাৰটো সাব্যস্ত কৰিলোঁ। আমাৰ দেশৰ ভৱিষ্যতৰ কাৰণে দেশত চৰকাৰ গঠন কৰিব লাগে আৰু সেই নিৰ্বাচনী প্ৰক্ৰিয়া হিচাপে আজি ভোটদান। গতিকে মই ভোটদান কৰিলোঁ আৰু আমাৰ যিমান নাগৰিক আছে মই সকলোকে অনুৰোধ কৰিছোঁ সকলোৱে ভোট দিব লাগে, কাৰণ সেই দেশৰ ভৱিষ্যত আমাৰ সকলো জনগণৰ হাতত আৰু আমি সেই ভোটৰ দ্বাৰাই এই দেশখনৰ নেতা বাচিম, চৰকাৰ বাচিম আৰু সেই চৰকাৰটোৱে আমাৰ দেশৰ কাৰণে কাম কৰিব। সেইটোৱে আমাৰ দেশৰ প্ৰক্ৰিয়া। প্ৰথম পৰ্যায়ত কিন্তু ভোটদানৰ হাৰ যথেষ্ট কম হৈছিল দেশতে, গতিকে আজি কি আহ্বান জনাব আপুনি? হয়, সকলোৱে ভোট দিব লাগে, কাৰণ নাগৰিক হিচাপে সকলোৰে দায়িত্ব আৰু ভোটদানটোৱে গণতান্ত্ৰিক দেশৰ কাৰণে নাগৰিকৰ সবতকৈ ডাঙৰ কৰ্তব্য। কিন্তু সেই কৰ্তব্য আমি পালন কৰিব লাগে, অৱহেলা কৰিব নালাগে, কাৰণ সেইটোৱে আমাৰ ভৱিষ্যত। আজি ভোটদান দিয়ে আমি প্ৰতিনিধি বাছনি কৰিম আৰু সেই প্ৰতিনিধিসকলে চৰকাৰ গঠন কৰিব আৰু সেই চৰকাৰে দেশৰ কাৰণে তেওঁলোকে চিন্তা কৰিব, পলিচি ল'ব, পৰিকল্পনা ল'ব আৰু ইয়াৰ আধাৰতে বিভিন্ন উন্নয়নমূলক আঁচনিবিলাক হ'ব আৰু সেই আঁচনিৰ দ্বাৰাহে এই দেশখন উন্নয়ন হ'ব, আমাৰ গাঁওখনো উন্নয়ন হ'ব। বাকী দেশখনৰ পৰিচালনা কৰাৰ ক্ষেত্ৰত বহুতো কথা আছে, যে গোটেই পৃথিৱীৰ বিভিন্ন দেশৰ লগত সুসম্পৰ্ক, আমাৰ দেশৰ নিৰাপত্তা, আমাৰ দেশৰ অৰ্থনৈতিক অৱস্থা সেইবোৰ আগুৱাই লৈ যোৱা। গতিকে সেই গোটেইবোৰ আজি যিসকলে নিৰ্বাচিত হৈ ফালে দেশত সাংসদ হিচাপে যাব তেওঁলোকে সিদ্ধান্ত ল'ব। গতিকে সেইটোৰ কাৰণে আমি যদি অৱহেলা কৰোঁ তেতিয়াহ'লে দেশৰ কাৰণে আমি হয়তো ক'ৰবাত কিবা এটা ভুল কৰি পেলোৱা হ'ব। সেইকাৰণে প্ৰত্যেকজন নাগৰিক এতিয়াও যদি ভোট দিয়া নাই দিব লাগে আৰু আহি থকা ভোটত চবে ভোটদান কৰিব লাগে। গতিকে ভোটদান দিয়াটো এটা গৌৰৱৰে কথা। EVM বিকল হ'ব, কিন্তু পুনৰ ভোট হ'ব, মেচিন বা যিকোনো বস্তু তেনেকুৱা ধৰণৰ কেতিয়াবা হয়। গতিকে সেই কথাটো কোনেও নিশ্চিত কৰিব নোৱাৰে। গতিকে যদি আজি কিবা কাৰণত ভোটদান হোৱাৰ অসুবিধা আছে তেতিয়াহ'লে অহাকালি পৰহিও ভোটদান হ'ব পাৰে। গতিকে তাক লৈ কোনেও চিন্তিত হ'ব নালাগে, চবে নিজৰ ইচ্ছা অনুসাৰে ভোটদান কৰিলেই হ'ল। ছাৰ, বিজেপিয়ে কৈছিলে যে এইবাৰ বিৰোধীশূন্য নিৰ্বাচন হ'ব, কি কাৰণত বিৰোধীশূন্য নিৰ্বাচন বুলি ক'ব বিচাৰে? নাই, চোৱা, সেইটোতো বিভিন্ন ৰাজনৈতিক দল, বিভিন্ন আমাৰ কি কয় সেইবোৰ এনালাইচিছ কৰা ব্যক্তিসকলে মানে তেওঁলোকৰ যিটো দৃষ্টি, যে গোটেই কিবাটো পৰিৱেশটো চাই পালে বিভিন্ন ধৰণৰ মন্তব্য চবেই দিব। আৰু গতিকে আজি ছাপ'জ কোনোবাই যদি কৈছে যে বিৰোধী পক্ষ শূন্য, গতিকে এই ক্ষেত্ৰত তেওঁলোকে নিশ্চয় কিবা এটা চাই ফালে কৈছে। গতিকে নিজৰ কনফিডেণ্ট, গতিকে সেই কনফিডেণ্টটো লৈ ফালে চবেই মানে কাম কৰিব। গতিকে বিৰোধী শূন্য না কি মই ভাবোঁ সেইটোতো আপোনালোকে বেছি ভালকৈ জানিব, কিন্তু ভোট দিয়াটো সকলোৰে নিজৰ অধিকাৰ। গতিকে আজিৰ পিছত যিমানে যি নকওক, ভোটৰ বাক্সাটো কাৰ হকে ভোটদান কৰিলে ইয়াতো জমা হৈয়ে আছে। গতিকে 4 জুনত আমি গম পাই যাম। ছাৰ, কি ক'ব, দুটাকৈ নৱগঠিত সমষ্টিত আপুনি ভোট দিছে, কেনেকুৱা অনুভৱ? নাই, খুবেই ভাল লাগিছে আৰু এইবাৰ দেখিছোঁ ৰাইজ বহুত সজাগ আৰু বহুত সজাগ কাৰণে মানে চবে মই ভাবোঁ যি ডিচিশ্যন ল'ব দেশৰ হকে সিদ্ধান্ত ল'ব আৰু এই নিৰ্বাচনৰ যিটো ফল, এই ফলটোৱে দেশৰ এটা আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত এটা ভাল আমাৰ মানে পৰিচালনা কৰা শাসক, এটা চৰকাৰ, এটা মানে নেতৃত্ব দিয়া ব্যক্তিসকলক মানে সঠিকভাৱে আপোনাৰ